অতি দুখ লগা কথা আৰু আশ্চৰ্যজনক কথা। ইমান দীঘলীয়াকৈ সংগ্ৰাম কৰাৰ পাছত চৰকাৰখনে এবাৰো তেওঁলোকৰ মনৰ কথা শুনিবলৈ বুজিবলৈ তেওঁলোকে চেষ্টা কৰা নাই। কাৰণ চাওক, 21টা দিন একেৰাহে ধাৰাবাহিকভাৱে আন্দোলন এটা কৰিছে, অথচ চৰকাৰৰ কোনো কাণ সাৰ নাই। মুখ্যমন্ত্ৰী আহিব নোৱাৰে, ঠিক আছে, মুখ্যমন্ত্ৰীৰ এগৰাকী ৰেছপনচিবল মন্ত্ৰী, দায়িত্বশীল মন্ত্ৰীকতো এই গোটেই কথাটোৰ বুজ ল'বলৈ তেওঁলোক পঠাব পাৰিলে হ'লে। মানে কেনেকৈ আন্দোলন কৰিলে নিজৰ অধিকাৰ ৰাইজে পাব, মুখ্যমন্ত্ৰীকে আমি প্ৰশ্ন কৰিব খুজিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি প্ৰশ্ন কৰিব খুজিছোঁ, মানে আমি আত্মবলিদান দিব লাগিব নেকি, নে আমি শ্বহীদ হ'ব লাগিব যেতিয়া দাইকা দধিয়াবাসীৰ তেওঁলোকৰ সমস্যাৰ সমাধান হ'ব? ই অতি লজ্জাজনক কথা, ই দুখ লগা কথা, ই গণতন্ত্ৰৰ প্ৰতি, গণতান্ত্ৰিক আন্দোলন আৰু গণতান্ত্ৰিক ধাৰাৰ প্ৰতি মই ভাবোঁ যে ভয়াৱহ কথা। আৰু এইখন চৰকাৰৰ দিনত গণতান্ত্ৰিক প্ৰমূল্যটো আৰু শেষ হৈ আহিছে। গতিকে ইমান দীঘলীয়াকৈ ৰাইজে এনেকৈ নেৰানেপেৰাকৈ আছে, তেওঁলোকে ইমান এই ঠাণ্ডাৰ দিনত তেওঁলোকে উপলব্ধি কৰিব লাগে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো তেওঁৰো মাতৃ আছিল, তেওঁৰো ভগ্নী আছে, তেওঁৰো ককাই ভাই আছে, তেওঁলোকে কেনেকৈ এই জাৰত আছে? তেওঁলোকৰ মাতৃ ভগ্নীৰ নিচিনা ইয়াত আই মাতৃ সকলো আছে বা বিভিন্ন ব্যক্তি আছে, সেই কথাটো উপলব্ধি। আৰু তাতে আকৌ তেওঁলোক ভূমিপুত্ৰসকলৰ নিজৰ অধিকাৰ, নিজৰ অসম ভূমিত নিজে মাটি ভেটি পাবলৈ বুলি তেওঁলোকে আন্দোলন কৰাৰ পিছতো নুশুনে, 21 বছৰ নুশুনে। এই গোটেই পৰিক্ৰমাটোত আকৌ তেওঁলোকে কেইবাগৰাকীও ব্যক্তি হেৰুৱাব লগা হৈছে। বা ৰাষ্ট্ৰীয় উদ্যানত খৰি লুৰিবলৈ যোৱা, নিজৰ মহ ঘূৰাই আনিবলৈ যাওঁতে তাতে আকৌ গুলীয়াই হত্যা কৰিছে 2-3 গৰাকীক। সেনাৰ সেই সময়ত বিভিন্ন ধৰণৰ তেওঁলোকৰ অভিযানৰ সময়তো মানুহক গুলীয়াই হত্যা কৰিছে। 21 দিন ইয়াত আন্দোলন কৰাৰ মাজ সময়তে 3 গৰাকীকৈ ব্যক্তি মৃত্যুমুখত পৰিছে। গতিকে মই ভাবোঁ যে চৰকাৰৰ তেওঁলোকে যে খিলঞ্জীয়া বিৰোধী, তেওঁলোক যে অসমৰ জনগণৰ প্ৰতি তেওঁলোক দায়বদ্ধ নহয়, তেওঁলোকৰ অধিকাৰক লৈ যে তেওঁলোক চিন্তিত নহয়, সেই কথাৰে প্ৰমাণ কৰিছে। আৰু তেওঁলোকে এফালে তেওঁলোকে বিদেশী বনিয়া কোম্পানীক দিব পাৰে, ৰামদেৱক মাটি দিয়ে হাজাৰ হাজাৰ বিঘা, মিকিৰ বামুণী গাঁৱত তেওঁলোকে ৰাতিৰ ভিতৰতে ছ'লাৰ প্ৰকল্প বহাবৰ কাৰণে তেওঁলোকে 300 বিঘা মাটি কোনো চিলিং আইন অমান্য কৰি, এনভাইৰমেণ্টেল ক্লিয়াৰেঞ্চ নাইকিয়া কৰি, তেওঁলোকে কোনো ধৰণৰ কথা বতৰা নোহোৱাকৈ মানে এলিফেণ্ট কৰিডৰ উফৰাই তেওঁলোকে তাত উদ্যোগ প্ৰতিষ্ঠান কৰিবৰ কাৰণে তেওঁলোকে উঠি পৰি লাগিছে। ইমামিক মাটি দিছে, ITCক দিছে, ডাবৰক দিছে, দিয়ক, দিয়াত ডাঙৰ কথা নহয়। কিন্তু আমাৰ যিসকল জনগণ আছে, আমাৰ খিলঞ্জীয়া ৰাইজ আছে, ভূমিপুত্ৰ আছে, তেওঁলোকৰ অধিকাৰ ৰক্ষা কৰাটো তেওঁলোকৰ দায়িত্ব। আৰু এই ক্ষেত্ৰত চৰকাৰখন তেওঁলোক যে খিলঞ্জীয়া বিৰোধী, তেওঁলোকে যে ইয়াৰ ভূমিপুত্ৰসকলৰ প্ৰতি দায়বদ্ধ নহয়, সেই কথা প্ৰমাণ হৈছে। আৰু বিশেষকৈ এই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গৃহ পঞ্চায়তৰ এইসকল লোক, যিসকল লোকে আশাৰ বাট চাই আছে, এইসকল লোক দেখিছে, মুখবোৰ দেখিলে সেমেকি থকা এখন মুখ প্ৰত্যেকে দেখিলে, সেইসকল কিন্তু মুখ্যমন্ত্ৰীলৈ বাট চাই আছিল যে আমাৰ সৰ্বাদা বুলি কোৱা যিজন একেবাৰে ঘৰৰে নিজৰ পঞ্চায়তৰ, সেইজন আচলতে আশা কৰিছিল, কিন্তু সম্পূৰ্ণ আশা এই ফুটুকাৰ ফেন হৈ পৰিছে। সেইটোৱে অতি আচৰিত কথা যে মুখ্যমন্ত্ৰীগৰাকীৰ নিজৰ গৃহ পঞ্চায়তটোত তেওঁলোকৰ সমস্যাৰ বুজ ল'বলৈ, সমস্যা সমাধান কৰিবলৈ যদি মুখ্যমন্ত্ৰীগৰাকী অক্ষম, তেতিয়া সমগ্ৰ অসমৰ সমস্যা তেওঁলোকে কেনেকৈ সমাধান কৰিব? আচলতে এই কথাটোৰ লগত কেৱল মাত্ৰ তেওঁলোকৰ ভাল জনতাৰ অধিকাৰ তেওঁলোকে দিয়া কথাটোতে তেওঁলোকে নাই, তেওঁলোকে কেৱল মাত্ৰ দিছপুৰৰ আসনখন লাগে। আৰু সেইকাৰণে বাংলাদেশৰ পৰা অবৈধ হিন্দু বিদেশী আনি ইয়াত সংস্থাপিত কৰিব খুজিছে। তেখেতসকলে জানো চিঞৰি চিঞৰি কোৱা নাছিল 5 লক্ষ বিদেশী আনিবলৈ আমাৰ অসমৰ খিলঞ্জীয়া মানুহৰ ভূমিপুত্ৰসকলৰ ভৱিষ্যত সুৰক্ষিত কৰিব? অথচ ইয়াত বসবাস কৰা যিসকল ভূমিপুত্ৰ আছে, হাজাৰ হাজাৰ লাইকা দধিয়াবাসী আছে, তেওঁলোককে মাটি ভেটি দিব পৰা নাই। গতিকে মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইয়াতকৈ আৰু ডাঙৰ ব্যৰ্থতা, ইয়াতকৈ আৰু ডাঙৰ লাজ লগা কথা একো থাকিব নোৱাৰে। আৰু এগৰাকী অত্যন্ত অক্ষম, অদক্ষ মুখ্যমন্ত্ৰী হিচাপে, ইতিহাসৰ আটাইতকৈ অক্ষম অদক্ষ মুখ্যমন্ত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে নিজৰ কামৰ যোগেদি। আমি ক'ব লগা হোৱা নাই, নিজৰ কামে নিজৰ গৃহ পঞ্চায়ত, এটা পঞ্চায়তৰ সমস্যা, নিজৰ পঞ্চায়তটোৰ সমস্যা সমাধান কৰা নাই, নিজৰ সমষ্টিটো আৰু সমগ্ৰ অসমখন, অসমৰ 126টা সমষ্টি, এইবোৰ সমস্যা কেনেকৈ সমাধান হ'ব? আৰু আটাইতকৈ ডাঙৰ শক্তিশালী জাতীয় সমস্যা, বিদেশী নাগৰিকৰ সমস্যা চিনাক্তকৰণ বিতৰণ কৰা, 4,75,000 যিসকল ভূমিহীন মানুহ আছে। যিহেতু প্ৰধানমন্ত্ৰী আহি আছে, অসমলৈ আহি আছে, তাৰপিছত এইসকলৰ কিবা সমস্যাৰ কথা বা তেনেধৰণৰ কথা বিষয়বোৰ কি ক'ব? প্ৰধানমন্ত্ৰী আহি সমস্যাৰ কথা উল্লেখ কৰিব, সমাধান কৰিম বুলি ক'ব। কাৰণ 2014 চনতো 16 মে'ৰ পিছত বিদেশী তালি টোপোলা বান্ধি যাব লাগিব বুলি কৈছিল। আৰু তেওঁলোকৰ শ্লোগানেই দেশ জাতি মাটিৰ সুৰক্ষিত ভৱিষ্যত আছিল। এতিয়া জাতিৰ ভৱিষ্যত সুৰক্ষিত হোৱা নাই।
জাতি মাটিও তেওঁলোকৰ সুৰক্ষিত কৰিব পৰা নাই, মাটি ভেটিও। কিন্তু তেওঁলোকে আহি বহু প্ৰতিশ্ৰুতি দিব, প্ৰতিশ্ৰুতিত ভুল নাযাবলৈ মই ৰাইজক আহ্বান জনাইছোঁ। তেওঁলোকে সেইকাৰণে 30 তাৰিখলৈকে সময় লৈছে, সময় আজিলৈকে কাৰ্য ৰূপায়ণ কৰিব পৰা নাই। আৰু তেওঁলোকে ডিলেড টেকটিক্স কা আন্দোলনৰ সময়তো তেওঁলোকে বিভিন্ন কাউন্সিল দিলে, আজিলৈকে কিয় কাউন্সিল বনাব পৰা নাই, ধনৰ আবণ্টন কিয় দিব পৰা নাই। এইবোৰ কথা ৰাইজে উপলব্ধি, প্ৰলোভন বহুত দিব, কিন্তু প্ৰলোভন দিলেও ৰাইজে নিজৰ অধিকাৰ সাব্যস্ত নকৰালৈকে যাতে সংগ্ৰামত থাকে, কোনো কাৰণতে যাতে বিচলিত নহয়, বিভাজনৰ ৰাজনীতিত যাতে কোনো কাৰণতে কেতিয়াও বিচলিত নহয়, তাৰ কাৰণে মই সকলোৰে প্ৰতি আহ্বান জনাইছোঁ। আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিলে এইবোৰ কথা এড্ৰেছ কৰিব। এতিয়া ভুলকৈ বহু কথা মানুহক উপস্থাপন কৰিব, 1 লাখ পট্টা দিছে, পট্টা মানে যিসকলে ভোগ দখলি কৰি আছিল, যিসকল একচনীয়া পট্টাত আছিল তেওঁলোকক পট্টা দিছে। সেইটো চৰকাৰ এখনৰ কাৰণে কৃতিত্ব হ'ব নোৱাৰে। চৰকাৰে কিমান মানুহক ভূমিৰ আবণ্টন দিলে, 1 কঠাকে কিমান মানুহক দিলে, 1 বিঘাকে কিমান মানুহক দিলে, সেইখন তেওঁলোকে শ্বেতপত্ৰ প্ৰকাশ কৰি দেখুৱাওকচোন, আমি প্ৰত্যাহ্বান জনাইছোঁ।